কংগ্ৰেছৰ পিছে পিছে ঘূৰি থাকিলে অসমীয়া জাতিৰ কিবা উন্নতি হ'ব নেকি কওক? এনেকুৱা ধৰণৰ দাদাগিৰিয়েতো আৰু ৰাইজৰ দলৰ লগত নোৱাৰিব। এইবোৰ অসম গণ পৰিষদৰ লগত পাৰিব আৰু কেইবাটাও এনেকুৱা ধৰণৰ আঞ্চলিক দল আছে নহয়, তেওঁলোকৰ লগত পাৰিব পাৰে, আমাৰ লগত নোৱাৰে। জাতীয়তাবাদী বুলি কোৱা আমাৰ কি কয় আমাৰ লুৰুণজ্যোতিহঁতে এক পাৰৰ কাৰণে কংগ্ৰেছক প্ৰেছাৰাইজ কৰিলে। আমি অতুল বৰা নহয় যে কা আইন জাপি দিব বিজেপিয়ে আৰু অতুল বৰাই তাত চহী কৰি আহিব, এইটোত মই নাই। মই দিল্লীৰ ওচৰত কেতিয়াও নতজানো নহওঁ। মই জাতীয়তাবাদত বিশ্বাস কৰোঁ, স্বাভিমানত বিশ্বাস কৰোঁ। বৈঠক দিব লাগিছিলে, যি সময়ত কথা পাতিব লাগিছিলে সেই সময়ত মুখ উফন্দাই থাকিলে, আৰু যি সময়ত আমি আঁতৰি দিছোঁ তাৰপিছত অকল বৈঠক পাতিম কৈ থাকিম, এইটো কেনেকৈ হ'ব? যেতিয়া আমি কৈ আছিলোঁ যে আহক বহি লওঁ, আমি বিজেপিক খৰুৱাওঁ, একেলগে কথা পাতোঁ, আপোনালোকে আমি 25,000 ভোট পোৱা, কংগ্ৰেছে 5,000 ভোট পাইছিলে, আমি 25,000 ভোট পাইছিলোঁ, ডিএমঅ সমষ্টিক বিচাৰিছে দি দিছোঁ, যাওক লৈ লওক, আমি বিজেপিক খেদিব লাগে, আমি এৰি দিছোঁ। কিন্তু আমি 15টা সমষ্টিৰ ভিতৰত মাত্ৰ 4টা পালোঁ, আৰু তাৰ পাছত 5খন আসন বিচাৰিছিলে যে ডিংটো দিয়ক, এৰি নিদিয়ে। এনেকুৱা ধৰণৰ দাদাগিৰিয়েতো আৰু ৰাইজৰ দলৰ লগত নোৱাৰিব। এইবোৰ অসম গণ পৰিষদৰ লগত পাৰিব আৰু কেইবাটাও এনেকুৱা ধৰণৰ আঞ্চলিক দল আছে নহয়, তেওঁলোকৰ লগত পাৰিব পাৰে, আমাৰ লগত নোৱাৰে। আমি হ'লোঁ স্বাভিমানী জাতীয়তাবাদী আঞ্চলিক শক্তি আৰু প্ৰগতিশীল, শ্ৰমজীৱী মানুহৰ পক্ষত, দুখীয়া মানুহৰ পক্ষত থকা হিমন্ত বিশ্ব শৰ্মাক ৰঙা চকু দেখুৱাব পৰা আঞ্চলিকতাবাদী শক্তি। আমি কি কেয়াৰ কৰিম? গতিকে এইটো কথা সকলোৱে মনত ৰাখিলে, সন্মান কৰিলেহে বন্ধুত্ব থাকে। ইনচাল্ট কৰিলে, অহংকাৰ দেখিলে কেতিয়াও বন্ধুত্ব থাকিব নোৱাৰে। কাৰণে একেবাৰে ভবা নাছিলে, একদম মিত্ৰতাৰ কথাটো ক'লেই এঙাই দিয়ে আৰু। সেই সময়ত জাতীয়তাবাদী বুলি কোৱা আমাৰ আমাৰ লুৰুণজ্যোতিহঁতে এক পাৰৰ কাৰণে কংগ্ৰেছক প্ৰেছাৰাইজ কৰিলে। বামপন্থী বুলি কোৱা পাৰ্টিবিলাকেও একবাৰৰ কাৰণেও প্ৰেছাৰাইজ কৰিলে। আমি একেলগে থাকিব খোজোঁ। আমি আঞ্চলিকতাবাদী শক্তিবিলাক, বাওঁ শক্তিবিলাক, শ্ৰমজীৱী মানুহৰ পাৰ্টিবিলাক আমি চব একলগ হ'ব লাগে। কংগ্ৰেছ ৰাষ্ট্ৰীয়তাবাদী দল, কংগ্ৰেছৰ পিছে পিছে ঘূৰি ফুৰিলে কি লাভ হ'ব কওক? আমিহে ঐক্যবদ্ধ হ'ব লাগে, আমিহে লগ লাগি কংগ্ৰেছক প্ৰেছাৰাইজ কৰিব লাগে। কংগ্ৰেছৰ পিছে পিছে ঘূৰি থাকিলে অসমীয়া জাতিৰ কিবা উন্নতি হ'ব নেকি কওক? সেইকাৰণে মই স্পষ্টকৈ কওঁ যে ৰাইজৰ দলে অখিল গগৈ কেতিয়াও অতুল বৰা নহয়। এইটো কোনেও ভুল নকৰিব, মই কোলাকুলিকে কৈছোঁ। আমি অতুল বৰা নহয় যে কা আইন জাপি দিব বিজেপিয়ে আৰু অতুল বৰাই তাত চহী কৰি আহিব, এইটোত মই নাই। গৌৰৱ গগৈৰ ওচৰত লুৰিণজ্যোতি গগৈয়ে যদি নতজানো হয়, মই নাজানো। মই অখিল গগৈ নহয়। মই দিল্লীৰ ওচৰত কেতিয়াও নতজানো নহওঁ। মই জাতীয়তাবাদত বিশ্বাস কৰোঁ, স্বাভিমানত বিশ্বাস কৰোঁ, অসমীয়া জাতিৰ সত্তাৰ ওপৰত বিশ্বাস কৰোঁ। মই কোনো ৰাষ্ট্ৰীয় পাৰ্টিৰ ওপৰত বিশ্বাস নকৰোঁ। এই কথা সকলোৱে মনত ৰখা দৰকাৰ। আৰু তেনেকৈ ধৰণে যদি আমাক সন্মান নিদিয়ে তেতিয়াহ'লে মিত্ৰতা অসম্ভৱ। এতিয়ালৈকে সেইবিলাক কথা একোৱেই আলোচনা হোৱা নাই। আমি মাত্ৰ এটাই বস্তু স্পষ্টকৈ কৈছোঁ যে আমাৰ ৰাইজৰ দলৰ যিটো আঞ্চলিকতাবাদ, এইটো হ'ল দিল্লীৰ ওচৰত মূৰ তল নকৰা আঞ্চলিকতাবাদ। আমি অতুল বৰা নহয়, সেইটো বস্তু স্পষ্টকৈ কৈ দিছোঁ। কালি কথাটো হ'ল, প্ৰথম বস্তুটো হ'ল যে আমি নতজানো হোৱা জাতীয়তাবাদী নহয়। আমি হ'ল জুবিন দাই কোৱা যিটো ছ'চিয়েলিষ্ট আঞ্চলিকতাবাদী।